নমস্কাৰ সকলোকে। মোৰ অন্য এটা ব্লগলৈ মায়ে মই আৰু ধনু ছোৱালীয়ে গৈছিলোঁ বাৰীলৈ মানে য'ত আমাৰ ঘৰ বনাই আছোঁ। এতিয়া যিহেতু তালৈ যোৱাই নাই দিয়কচোন, বাৰী বুলিয়ে কোৱা যাব। এইফালে দেখিছেনে, আমি এটা ভিডিঅ' দেখুৱাইছিলোঁ যে মাটি চহ কৰি থকা ভণ্টিয়ে মই, আৰু এয়া দেখিছেনে শাক পেলাই দিছিলোঁ। এসাঁজ খাব পৰা হ'লে আৰু, কাৰণ ইমান ঠিক নহ'লে মানে পানী চানী দি থাকিব পালে ভাল হয়। যিহেতু আমি পানী চানী দিব নোৱাৰিলোঁ, কাৰণ ঘৰৰ পৰা অলপ দূৰ হয় জেগাডোখৰ, সেইকাৰণে তথাপিও এসাঁজ খাব পালোঁ। আৰু লাই শাকখিনি কিন্তু এসাঁজো খাবই নাপালোঁ জানেনে, লাই পাত ডাঙৰে নহ'লে কিন্তু ফুল মাৰিলে। সেইকাৰণে ইফালে দেখিছেনে এয়া তামোল পুলি, নেমু, এইজোপা দেখিছেনে লিচু গছ, সেইজোপা কিন্তু মই ৰোৱা কিন্তু দেই। ইফালে নেমু, তামোল আৰু নাৰিকল, এয়া সকলোবোৰ যে মানুহজনে ৰোৱা, কাৰণ মানুহজন আহিলে বাৰীখনতে ব্যস্ত হৈ থাকে। তেওঁ কি ৰুওঁ কি নৰোঁ তাকে ভাবি থাকে। আৰু ইফালে দেখিছেনে বিলাহী, ৰঙালাওজোপা কিন্তু বনৰীয়াকৈ হোৱা, কিন্তু বৰ ধুনীয়া হৈছে, ৰঙালাও বৰ ধুনীয়াকৈ লাগিছে। খাব পাওঁনে নাপাওঁ আৰু নাজানো, যিহেতু ঘৰ পৰা দূৰত হয় আৰু কিছুমান মানুহে মনে মনে লৈও যায়। আৰু এইয়া দেখিছেনে, এইকেইটা নাৰিকলৰ পুলি হয়। ইফালে আকৌ ইটা পেলাই থৈছে মানুহজনে, কাৰণ ইটাৰ দাম কমি আছে। লাহে লাহে অলপ কাম কৰি থাকিলেহে যিহেতু আগবাঢ়ি থাকিব, সেইকাৰণে ইফালে আকৌ তামোল গছৰ পুলি, মানে চাৰিওচাইতে তামোল গছৰ পুলিয়ে বেছিকৈ ৰুই দিছে, ভৱিষ্যতে হেনো বোলে কাম আহিব সেইকাৰণে। আৰু এইখিনিতে এটা কথা কৈ দিওঁ দেই, মানুহজন ঘৰত নাথাকে যদিও পাপাই বাৰীখন চোৱা চিন্তা কৰি থাকে, কাৰণ কেতিয়া বাৰীখন চাফ কৰিব লাগে কি কথা পাপাই গোটেইখিনি কৰি থাকে। সেইখিনি ভাল লাগে দিয়কচোন, মানুহজন নাথাকে যদিও যে পাপাই ইমানখিনি কৰে। আৰু এয়া দেখিছেনে, এয়া মানুহ লগাই বোলে গোটেই বাৰীখন চাফ কৰাই বোলে থৈ দিছে। এইফালে ৰঙালাও দেই, এইজোপা বনৰীয়াকৈ হোৱা। আৰু বাৰীখন চাফ হৈ থাকিলে গৈও ভাল লাগে দিয়কচোন। চাৰিওচাইডে যদি অলপ গছ বনত পানী চানী দিয়া হৈ থাকে, যাব মন যায়, কাৰণ টাইম নাপাওঁ, ছোৱালী দুজনীৰ লগত লাগি থকা যায় যে, সেইকাৰণে ৰখি যায়গৈ। আৰু যি কি নহওক বাৰু, ছোৱালী দুজনীটো ডাঙৰ নোহোৱালৈ তেনেকেই চলিব লাগিব নহয় জানো। আৰু এইফালেও দেখিছেনে তামোল গছ কম সোপা ৰুই থৈ দিছে। এয়া বোলে হেনো বেলেগত লগাব, আকৌ কি যে কৰি থাকে যে মানুহজনে। এইটো আকৌ পিছদিনাখনৰ ভিডিঅ' দেই, বাৰীত মাটি তুলিছিলে, চাব গৈছিলোঁ, কাৰণ পাপাহঁত নাছিলে যে, পাপাহঁত যোৰহাটলৈ গৈছিলে, ভাবিলোঁ মই অলপ বাৰীখন চাই আহিম বুলি বোলে। মা আহি আছিলে, মাৰ লগতে গৈ চাই আহিলোঁগৈ, কাৰণ মানুহজনীও ভিডিঅ' বিচাৰি থাকে যিহেতু দেখা পাব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।